1 লাখ টাকা ডাউন পেমেন্ট দিয়ে এখন গাড়ী লৈ যাব পাৰিব 2021 ইগনিছ টপ মডেল চেন্ট্ৰ 2013 অমনি ভেন 2014 এসি পাব আপুনি এইখন যেটা 2017 গাড়ী হয় ইয়াত গোটেইখিনি ফিচাৰ পাব এয়াৰবেগ গোটেইখিনি পাব ইয়াৰ আস্কিং প্ৰাইস 1,55,000 তো কি খবৰ সবৰে নতুন এটা ভিডিও লৈ আজি আহিছে অকল বাজেট সেগমেন্ট গাড়ী আসু মুন্না অটোমোবাইল তেজপুৰত ইয়াত যদি কিবা গাড়ী চাই নিজে চাব ইঞ্জিনৰ পৰা ডকুমেন্টেশন লৈকে পুৰণা ভিডিও আই বাটনত মুন্না অটোমোবাইলৰ এটা এপ আছে প্লে ষ্টৰত সেইটো যদি ডাউনলোড কৰে আপোনালোকে ইয়াৰ গাড়ী ডেইলি আপডেট থাকিব পাৰিব আমাৰ লগত মুন্না দা আছে মুন্না দা কোন জায়গাত আহিব তেজপুৰ পলোফিল নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল মুন্না অটোমোবাইলছ আমাৰ এপো আছে প্লে ষ্টৰত কাৰোবাক যদি ডে টু ডে আপডেট লাগে আপুনি তাত গৈ কিনে চাব পাৰিব আমাৰ গোটেইখিনি কেটলগ পাই যাব আপুনি ইয়াত আমাৰ যিমানখিনি গাড়ী আছে বাজেট সেগমেন্ট গাড়ী ভাল প্ৰাইজত ভাল গাড়ী আছে ইয়াত আচ্ছা এসি পাৱাৰ ষ্টেৰিং গোটেইখিনি ফিচাৰ আছে গাড়ীবিলাকত হয় ওকে ম্যাক্সিমাম গাড়ীতে আছে ফাৰ্স্ট যেনেকে Honda Jazz এখন আছে মডিফাইড কক মুন্না দা এইখন যেটা 2017 গাড়ী হয় Honda Jazz মডিফাই কৰা এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 4,45,000 নেগোশিয়েবল 1 লাখ টাকা ডাউন পেমেন্ট ওলাই যাব এখন 2021 ইগনিছ সিগমা মডেল কনভাৰ্টেড টু আলফা এলেভেল গোটেইখিনি লাগি আছে এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 4,85,000 4,85,000 1.5 লাখ টাকা ডাউন পেমেন্ট দিলে ওলাই যাব এখন হয় 1.5 লাখত হয় এখন 2011 চেন্ট্ৰ ষ্টেণ্ডাৰ্ড মডেল 1,55,000 ইনক্লুডিং ট্ৰান্সফাৰ নেক্সট এখন নেনো আছে মুন্না দা কক 2012 নেনো বহুত ধুনীয়া গাড়ী কম চলা গাড়ী 50-60,000 কিলোমিটাৰ ড্ৰিভেন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত মাইলেজো অলমোষ্ট 20 প্লাছ পাব আৰু এইখনৰ আস্কিং প্ৰাইস আমাৰ 79,000 এইখন খালি কেছত ল'ব লাগিব ফাইনেন্স নহ'ব অমনি ভেন 2014 1,95,000 নেগোশিয়েবল অন টেবল আমি চাই দিম ওকে নেক্সট তাৰ পাছত এখন চেন্ট্ৰো আছে এসি পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো চেণ্টাৰ লক সাউন্ড সিস্টেম গোটেইখিনি ফিচাৰ আছে ৰিজুদা ইয়াত টপ মডেল চেন্ট্ৰো 2013 আৰু এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 2,35,000 আৰু তাৰ পাছত এইখন সেকেন্ড হ্যান্ড গাড়ী বিচাৰি আছে গুগলত গৈ ইয়াত আহি পেলাই জাস্ট সার্চ কৰি দিব cargyan.com CARGAYN এক নম্বৰতে আহিব এনেকে গুগলত cargyan ক্লিক কৰি দিব আৰু আমাৰ ইয়াত যিমান গাড়ী লিস্টেড আছে এই গাড়ীখিনি ডেইলি বেসিছত আপ টু ডেট হৈ যায় কিমান গাড়ী আহি আছে তো গোটেইখিনি গাড়ী পাব আৰু লগতে ইয়াত ডিসপ্লে কাৰ্ছতো যদি যায় বাকিখিনি যিমানখিনি গাড়ী আছে এটাৰ পিছত এটা ব্ৰাউজ কৰি গৈ থাকিব পাৰিব আৰু তাৰ লগতে যদি গাড়ী সার্চ কৰিব বিচাৰে জাস্ট ইয়াত ক্লিক কৰিব সার্চৰ অপচনত আৰু ইয়াত লিখিব যেনেকে মোৰ i20 লাগে সাপোজ তো i20 লিখি পেলাই ইয়াত সার্চত মাৰি দিব আহি যাব যদি আমাৰ ইয়াত ষ্টকত আছে তেনেহলে আহি যাব আৰু তাৰ লগতে যদি আমি গাড়ীত ক্লিক কৰো ৰিড মোডত ক্লিক কৰিব ইয়াত চাক লোকেশন কিলোমিটাৰ মেনুৱেল নেট অটোমেটিক হেখিনি আহি যাব 2016 নিসান মাইক্ৰা পেট্ৰল খুব ধুনীয়া গাড়ী এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 2,75,000 নেগোশিয়েবল হয় ওকে সেইখন সেলেৰিও 2016 সেলেৰিও 90,000 কিলোমিটাৰ ড্ৰিভেন VXI পেট্ৰল 3,35,000 1 লাখ টাকা ডাউন পেমেন্ট লৈ যাব পাৰিব i10 2012 i10 ফেন্সি নম্বৰত 2100 এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 2,45,000 স্পোর্টস মডেল ওকে নেক্সট আছে এখন Hyundai Grand i10 2014 Grand i10 আস্থা টপ মডেল ৰিজুৰা ইয়াত গোটেইখিনি ফিচাৰ পাব এয়াৰবেগ গোটেইখিনি পাব ইয়াৰ আস্কিং প্ৰাইস 3,55,000 1 লাখ টাকা ডাউন পেমেন্ট দি এখন গাড়ী লৈ যাব পাৰিব অনলি 1 লাখ এইখন 2015 স্পোর্টস মডেল হয় Grand i10 ধুনীয়া গাড়ী পেট্ৰল গাড়ী এইখনৰ আস্কিং প্ৰাইস 3,45,000 1 লাখ টাকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব এইখনো হয় ইয়ন এখন আছে 2016 ইয়ন এসি পাৱাৰ ষ্টাৰিং 2 পাৱাৰ উইন্ডো সাউন্ড সিস্টেম গোটেইখিনি ফিচাৰ আছে 65,000 লামসাম কিলোমিটাৰ ড্ৰিভেন আৰু এইখনৰ আস্কিং প্ৰাইস আমি ৰাখিছো 2,55,000 1 লাখ টাকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব ওকে তো এইখিনি আছিলে বাজেট সেগমেন্ট গাড়ী মুন্না অটোমোবাইল তেজপুৰৰ পৰা নতুন ভিডিঅ সোনকালে লগ পাইছো এইটো ভিডিঅ যদি চাই ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিবা আৰু এইটো ভিডিঅ চোৱাৰ বাবে ধন্যবাদ